নমস্কাৰ এলপি ইউপি জিটি পিজিটিৰ কাৰণে একেদিনাই দুখনকৈ গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পালে আৰু কেইবাটাও সুখবৰ আহিল। প্ৰথম জাননীখন আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে আৰু নাম্বাৰটো আপোনালোকে স্ক্ৰীনত দেখিছে। আৰু ইয়াৰ দ্বাৰা পিজিটিৰ যি ৰিজাল্ট ঘোষণা কৰা হ'ব অহা 30 তাৰিখে সেই সম্পৰ্কত কোৱা হৈছে। আমি সবিশেষ জাননীখনৰ আলোচনা কৰিম। It is hereby informed to all concerned regarding TETCAM recruitment examination TCR 2024 held on 19/1/2025 that the marks obtained in written examination as well as weightage marks for the post of postgraduate teachers paper 2 will be available download from 11 AM 30th May 2025 at the official website of Director of Secondary Education Assam http://madhyamik.assam.gov.in পৰা অৰ্থাৎ 30 মে তাৰিখত পিজিটিৰ ৰিজাল্টত তেওঁলোকে কিমান নম্বৰ লাভ কৰিলে সেই সম্পৰ্কত তেওঁলোকে 11টা বজাৰ পৰা তেওঁলোকৰ মাৰ্কছখিনি ডাউনলোড কৰিব পাৰিব। কেণ্ডিডেট উইল হেভ টু লগ ইন এণ্টাৰিং দি এপ্লিকেশ্যন নাম্বাৰ, তেওঁলোকে এপ্লিকেশ্যন নাম্বাৰটো দিব লাগিব এণ্ড পাছৱৰ্ড ইউজ when filling up of the forms, ফৰ্ম ফিল আপ কৰোঁতে যিটো পাছৱৰ্ড দিছিলে সেইটো দিব লাগিব আৰু তেওঁলোকে ডাউনলোড কৰিব পাৰিব। আৰু candidates who are presently selected for document verification can download their admit আৰু যিসকল তেওঁলোক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে চিলেক্ট হ'ব তেওঁলোকে এডমিট কাৰ্ডো ডাউনলোড কৰিব পাৰিব ভেনুৰ সৈতে ক'ত তেওঁলোকৰ হ'ব স্পেচিফাইড ভেনু ডাটা along with the requirement document. The selection of the candidate is subject to fulfillment of eligibility criteria. Eligibility criteria ফুলফিল কৰিব লাগিব। টেকনিকেল ছাপোৰ্টৰ কাৰণে নম্বৰ দিছে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ লগতে গ্ৰেজুৱেট টিচাৰৰ কাৰণে পৰৱৰ্তী সময়ত নটিচ প্ৰকাশ কৰিব বুলি কৈছে। এতিয়া আহিছোঁ আমি দ্বিতীয়খন নটিফিকেশ্যনলৈ যিখন এলিমেণ্টাৰী এডুকেশ্যনৰ এলপি ইউপিৰ লগত জড়িত। আপোনালোকে নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰাৰ পৰা প্ৰকাশ পাইছে আৰু যোৱাকালি ৰাতি প্ৰকাশ পাইছে এইখন জাননীখন। ইট ইজ ফৰ ইনফৰ্ম অল দি কনচাৰ্ন ডেট দি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট প্ৰিপেয়াৰ্ড অন দি বেচিছ অফ দি মডিফিকেশ্যন অফ দি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট অৰ্থাৎ দ্বিতীয় মেধা তালিকা প্ৰকাশ পাইছে প্ৰথমখনৰ মডিফিকেশ্যনৰ কৰা হৈছে আৰু এইখিনি যিখিনি চি টেটৰ যিখিনি পিটিশ্যনাৰ আছিলে তাৰ এডভাৰটাইজমেণ্টটো দিছে নাম্বাৰ আপোনালোকে দেখিছে এডভাৰটাইজ নাম্বাৰটো দিছে আৰু এডভাৰটাইজ ডেটেড 11/9/2020 2020 চনৰ যিখিনি চি পিটিশ্যনাৰ আছিলে তেওঁলোকক যিহেতু বঞ্চিত কৰা হৈছিল সেই সময়ত তেওঁলোকে হাইকোৰ্টত কেছ কৰিছিলে আৰু তাৰ ভিত্তিত পৰৱৰ্তী সময়ত প্ৰথম মেধা তালিকা প্ৰকাশ পাইছিলে আৰু এতিয়া দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাইছে। গতিকে the candidates cannot claim the appointment based upon their fact that the names have appeared in the second provisional merit list. Second provisional merit list তেওঁলোকৰ নাম আহিলে তেওঁলোক ফাইনেলত আহিব বুলি তেওঁলোকে ক'ব নোৱাৰিব। will not be considered as the final result of the selection process. The candidates will be allowed to submit their grievance by visiting the office of the undersigned. তেওঁলোকে কিবা যদি ওজৰ আপত্তি থাকে তেওঁলোকে এই নিৰ্দিষ্ট ডেটত দিব পাৰিব 29 মে আৰু 30 মে তাৰিখত দিব পাৰিব 11 বজাৰ পৰা 5 বজালৈকে দিনৰ আৰু ভেনুটো দিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ তাত দিয়া হৈছে। গতিকে এলপি ইউপিৰ ক্ষেত্ৰত ইয়াৰ লগতে এলপিৰ যিখন মেধা তালিকা আৰু ইউপিৰ যিখন মেধা তালিকা তাক প্ৰকাশ কৰিছে অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। আৰু প্ৰথমখন যিখন আপোনালোকে গম পালে পিজিটিৰ ৰিজাল্টৰ ডেট আৰু লগতে চিলেক্টেড কেণ্ডিডেটৰ সম্পৰ্কত। গতিকে এই দুটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু ইয়াৰ মাজতেই বহুতে জানিব বিচাৰে যে যি পিজিটিৰ ৰিজাল্ট দিব তাত কাট অফ কিমান হ'ব কোন ছাবজেক্টৰ কিমান হ'ব যিহেতু সম্পূৰ্ণ এটা নতুন পদ্ধতিত এবাৰ ৰিজাল্ট দিব গতিকে আগতেই পূৰ্বানুমান কৰা সম্ভৱ নহয়। তথাপিতো বিষয় অনুযায়ী আপোনালোকৰ কাৰণে পিজিটি আৰু পিজিটিৰ আমি এটি বিশ্লেষণ অন্য এটা ভিডিঅ'ত আপোনালোকক দিছিলোঁ আপোনালোকে চেনেলত গৈ সেই ভিডিঅ'টি চাই ল'ব পাৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।